এই আমি উপস্থিত আছোহি অখুৰ গাঁৱত আৰু মোৰ নাম হৈছে ধৰ্মেন্দ্ৰ আৰু এই আমাৰ কেমেৰামেন নাম হৈছে পুলপুলা। তো আহা ওচৰতে এখন হাইস্কুলত পৰীক্ষা হৈ আছে, আহা আমি ছাত্ৰ ছাত্ৰীসকলৰ অনুভৱ আৰু অনুভূতি খবৰ লওঁ। এয়া আমি হায়াৰ ছেকেণ্ডেৰী স্কুলখন পাইছোহি। তো স্কুলখনৰ নাম হৈছে কালিনাথ হায়াৰ ছেকেণ্ডেৰী স্কুল। তো আহক আমি আগবাঢ়ি যাওঁ আৰু সেইখিনি এজন শিক্ষাৰ্থীৰ খবৰ লওঁ। তো আহকচোন এইখিনি এজন ষ্টুডেণ্টে তাৰ প্ৰস্তুতি কেনেকুৱা চলাইছে তাক কম। কেমেৰাটো থাকিব পৰা নাই নেকি তই? কেমেৰা অফ কৰোঁ গতিকে 1 মিনিটৰ কাৰণে অফ কৰ। হাজিৰা দিব লাগে নে তোক? হাজিৰা কাটিব লাগে তুমি? ভালদে কেমেৰা ধৰ। ঠিক আছে, অন কৰিম তাক। তো আহক আমি এওঁ কেনেকুৱা প্ৰস্তুতি চাইছে তাৰ গম পাওঁ। বাৰু তোমাৰ নামটোকে কোৱাচোন। তোমাৰ নামটো সোধা হোৱাই নাই নহয়, কোৱা সোনকালে। ৱাহ, কি অপূৰ্ব নাম তোমাৰ। বাৰু তোমাৰ প্ৰস্তুতি কেনে চলিছে এইটোকে কোৱাচোন তুমি। জোনাক নিশাৰ পোহৰত মই কিতাপ মেলি। আবে এইকেইটা প্ৰশ্ন দেখোন মই পঢ়াই নাই। ঐ ৰবা অকণমান এটি ৰবা। ল'ৰাজনে জোনাক নিশাৰ পোহৰটো এনেকুৱা পঢ়িছে যে ক'বই নোৱাৰে। আৰু বহুতো প্ৰতিভাশালী আছিলে তেওঁ। আহকচোন আমি অন্য এজন 50 টকা আকৌ কাটি দিওঁ আকৌ। তো আহকচোন অন্য এজন ছাত্ৰৰ ওচৰলৈ যাওঁ, তেওঁ কেনেকুৱা প্ৰস্তুতি চলাইছে তাৰ আমি কম। তো আহকচোন আমি এজনকে সুধো। ভাইটি কোৱাচোন তোমাৰ প্ৰস্তুতি কেনেকুৱা চলাই আছে? মই নপঢ়িলো। মই পঢ়িবলৈ সুযোগেই নাপালো। গোটেই বছৰটো কৰিলা কি তেনেহ'লে তুমি? চাওক, মই বিজুলী পোহৰত পঢ়ালা, গোটেই বছৰটো বিজুলী নমাৰিলে। সেইটো চাগে মেট্ৰিকত চাগে ফেলেই আছিলে। বাৰু ভাইটি, তুমি মেট্ৰিকত কিমান শতাংশ পাইছিলা? 82%। বাৰু ভাইটি কোৱাচোন, তেতিয়া বিজুলী মাৰিছিলে নে কি? যেতিয়া মই মেট্ৰিক দি আছিলো তেতিয়া এদিন 7 বাৰ বিজুলী মাৰিছিল। তেতিয়া 6 বাৰত 6টা ছাবজেক্ট কমপ্লিট আৰু এবাৰত মই গোটেই ৰিভিজন কৰি শেষ কৰি দিছো। কি বে পিছ বিধতকেও ছাৰ দেখোন ন। কেমেৰা লাগি আছে নেকি? আহকচোন এইখিনিত এজনে বহুত ধুনীয়া ধুনীয়া গান গাইছে, তেওঁৰ অনুভৱ আৰু অনুভূতি আমি শুনো। তুমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এনে কি লাইনত পঢ়িম বুলি ভাবিছা? কোৱাচোন বাৰু তোমাৰ অনুভৱটো। মই ছিংগাৰ। আমাৰ বচা কিবা মই বিশেষকৈ ডাক্তৰ পঢ়িম বুলি ভাবিছোঁ। কিন্তু পাপা মই ছিংগাৰ আৰু এইবোৰ দুদিনীয়া এইবোৰে তোক নোখোৱাই গম পালি। আৰু হায়াৰ ছেকেণ্ডেৰীত তই ষ্টাৰ মাৰ্ক হ'বই লাগিব, সেয়াই মোৰ ল'ৰা হৈ যাব।